সাংবাদিক বন্ধুসকল, আজি অসমীয়া পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত মই উপস্থিত হৈছোঁ এজন উপদেষ্টা হিচাপে। বিশেষকৈ আজি এইখন চৰকাৰে মিয়া সম্পৰ্কত যিবিলাক বক্তব্য ৰাখিছে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই, এইটো খুব অসমীয়া জাতিৰ কাৰণে লজ্জাজনক আৰু অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্যজনক। কাৰণ যি মিয়াই হাড়ে হিমজিয়ে নিজকে অসমীয়া বুলি প্ৰতিষ্ঠা লাভ কৰিব গৈছে, তেওঁলোকে নিজেই অসমীয়া বুলি কৈছে, তাৰ পিছতো আকৌ অসমীয়া জাতিৰ অন্যান্যসকলে তেওঁলোকক যদি বংগভাষীমূলীয়, বিদেশীমূলীয় এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়োৱাৰ পিছত অসমীয়া জাতিৰ চৰম লজ্জাজনক হিচাপে পৰিণত হৈছেগৈ। সেইকাৰণে অসমীয়া পৰিষদৰ উপদেষ্টা হিচাপে মই ক'ব বিচাৰোঁ যে এইসকলক লৈহে অসমীয়া জাতি গঠন হ'ব। মিয়াসকলক বাদ দি অসমীয়া জাতি গঠন কৰিবলৈ যদি বিচাৰে, কেৱল হিন্দুৰ নামত যদি অসমীয়া জাতি গঠন কৰিব বিচাৰে, কিন্তু সেইটো অসমীয়া জাতিৰ বাবে ভাল লক্ষণ নহয়। আৰু অসমীয়া জাতি বিষ্ণু ৰাভাই কোৱাৰ দৰে, জ্যোতিপ্ৰসাদ আগৰৱালাই কোৱাৰ দৰে, অসমীয়া জাতি বিভিন্ন এটা পিঁয়াজৰ নিচিনা আছে, এটা নদীৰ জান জুৰিৰ নিচিনা ব্ৰহ্মপুত্ৰত যেনেকৈ পৰেগৈ, ঠিক তেনে অসমীয়া জাতিও এটা বিশাল ব্ৰহ্মপুত্ৰ। গতিকে আমি মিয়াসকলক বাদ দি অসমীয়া জাতি গঠন কৰিব নোৱাৰে, যেনেকৈ অন্যান্য জনগোষ্ঠীসকলো অসমীয়া জাতিৰ অভিন্ন অংগ। সেয়ে মই ক'ব বিচাৰোঁ, গতিকে মিয়াসকলক যিসকল তুচ্ছ তাচ্ছিল্য কৰিছে, এইটো সমগ্ৰ অসমীয়া ৰাইজে ইয়াৰ কাৰণে বিৰোধাচৰণ কৰা উচিত বুলি মই ভাবোঁ। সেয়েহে আজি তেওঁলোকৰ কাৰ্যনিৰ্বাহক সভাতো মই উপস্থিত আছোঁ।